যে এইবাৰ নতুন চৰকাৰ বনাব লাগিব। কথাবিলাক প্ৰত্যেকটো কথা মনত ৰাখক। এদিন এই বিজেপি চৰকাৰৰ ওপৰত আমি অসমৰ মানুহে প্ৰতিশোধ ল'ব লাগিব। ইহঁতক ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাক গাদিয়ে চাদিয়ে ধৰি যিদিনালৈকে ব্ৰহ্মপুত্ৰত দলিয়াই দিব নোৱাৰো সেইদিনালৈকে কেতিয়াও শান্ত নহ'ব। আপোনালোক আন্দোলন কেইদিন হ'ল? 11 দিন। মই ভাবো যে আজিৰ পৰা এই আন্দোলনটো বন্ধ কৰি আমি 30 তাৰিখে লগ ধৰিম নহয়। এটা ডেট ফিক্স কৰ, যিটো তাৰিখত ময়ো আহিম, তাত অতি কমেও 20,000 মানুহ একেলগতে গোটা হ'ব। 4 আগষ্ট তাৰিখৰ দিনা মই নিজে আহিম, আপোনালোকে অন্ততঃ 20,000 মানুহ গোটাব লাগিব। এনেকৈ 500-1000 মানুহ হ'লে মই নাহোঁ, আগতে পিছত কৈ লাভ নাই। অহা 4 তাৰিখৰ দিনা ইয়াত এটা ডাঙৰ আন্দোলনৰ কাৰ্যসূচী হ'ব। সেই কাৰ্যসূচীত মই থাকিম। এখন চৰকাৰ নে এখন এই যে কচাই চৰকাৰ নে কচাই ধৰিব পৰা নাই। নিশ্চয় ঈশ্বৰেও চাব, নিশ্চয় ইহঁতি এদিন শাস্তি পাব। আমি সেই দিনটোলৈকে ৰম আৰু সকলোৰে কাৰণে মাটি আদায় কৰি আনিম। যে এইবাৰ নতুন চৰকাৰ বনাব লাগিব। কথাবিলাক প্ৰত্যেকটো কথা মনত ৰাখক। এদিন এই বিজেপি চৰকাৰৰ ওপৰত আমি অসমৰ মানুহে প্ৰতিশোধ ল'ব লাগিব। ইহঁতক ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাক গাদিয়ে চাদিয়ে ধৰি যিদিনালৈকে ব্ৰহ্মপুত্ৰত দলিয়াই দিব নোৱাৰো সেইদিনালৈকে কেতিয়াও শান্ত নহ'ব। আপোনালোক আন্দোলন কেইদিন হ'ল? 11 দিন। মই ভাবো যে আজিৰ পৰা এই আন্দোলনটো বন্ধ কৰি আমি 30 তাৰিখে লগ ধৰিম নহয়। এটা ডেট ফিক্স কৰ, যিটো তাৰিখত ময়ো আহিম, তাত অতি কমেও 20,000 মানুহ একেলগতে গোটা হ'ব। 4 আগষ্ট তাৰিখৰ দিনা মই নিজে আহিম, আপোনালোকে অন্ততঃ 20,000 মানুহ গোটাব লাগিব। এনেকৈ 500-1000 মানুহ হ'লে মই নাহোঁ, আগতে পিছত কৈ লাভ নাই। অহা 4 তাৰিখৰ দিনা ইয়াত এটা ডাঙৰ আন্দোলনৰ কাৰ্যসূচী হ'ব। সেই কাৰ্যসূচীত মই থাকিম। এখন চৰকাৰ নে এখন এই যে কচাই চৰকাৰ নে কচাই ধৰিব পৰা নাই। নিশ্চয় ঈশ্বৰেও চাব, নিশ্চয় ইহঁতি এদিন শাস্তি পাব। আমি সেই দিনটোলৈকে ৰম আৰু সকলোৰে কাৰণে মাটি আদায় কৰি আনিম। যে এইবাৰ নতুন চৰকাৰ বনাব লাগিব। কথাবিলাক প্ৰত্যেকটো কথা মনত ৰাখক। এদিন এই বিজেপি চৰকাৰৰ ওপৰত আমি অসমৰ মানুহে প্ৰতিশোধ ল'ব লাগিব। ইহঁতক ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিব লাগিব।